আপুনি এনে হেৰি সৰুপে চকুতি দেখা নাপায় তাতে আৰু আল্লাই কি কৰিছে ভৰিখনৰ হেৰি কৰি দিছে হুক কৰি দিছে এতিয়া মানুহটো ঠিকে আছোঁ খালি কি ভৰি দুখনৰ সমস্যা হৈছে মোৰ এয়া এতিয়া মই অকলে উঠিব পাৰোঁ পৰি যাবি অলপ পাৰোঁ উঠিব কিন্তু কেতিয়াবা আৰু হুটকে হেৰি হৈ যায় আল্লাই গৰিবৰে পৰীক্ষা লয় খালি এবাৰ মাইকীটোৱে দেখা পাই আছিল মাইকীটোকে আল্লাই ভালে ৰাখ কথাটো মাইকীটোৰে সেই অৱস্থা কৰি মাইকীটোৰ চকুটো এতিয়া বগা পৰি গ'ল আৰু বগা পৰি গৈছে বোলে সিও দেখা নাপায় এতিয়া মাথোতে ধৰিব পাৰে মানুহবিলাক বুলবা পাৰে দেচোন দে নৰে হাতত ধৰি ধৰি আনিব লাগে পেচাব পায়খানা কৰিবৰ কাৰণে তাকেতো এনে বুলবা পাৰে ভৰি চৰি ঠিকে আছে খালি শক্তি নাই নাই খালি চকুতি দেখা নাপায় নাই দুটা প্ৰব্লেম তাৰ এটা হ'ল মানে চকুৰ প্ৰব্লেম মানুহটো আপুনি যে কৈছিলে দিন মানুহটো দেখা নাই আপুনি মানুহটো স্বাস্থ্য পাতি ঠিকে আছে সুখে যোৱা নাই কিন্তু সি তাৰ বল নাই কোমৰৰ পে ভৰি দুখনত তাৰমানে বল নাই হেৰিত নিছিলোঁ এই জেমাৰ্চিত নিছিলোঁ তাতে পৰীক্ষা নিৰীক্ষা কৰিবলৈ ডাক্তৰে কি কৈছে বেমাৰ নাই বুলি কয় বুজি পাইছে মানুহটো যেতিয়া কথা ক'ব মাইকন তেতিয়া বেমাৰী বুলি কাই ক'ব নোৱাৰে ঠাচ ঠাচকৈ কথা ক'ব পাৰে খালি কি সি অকলে উঠবা নোৱাৰে সেইটোৱে সমস্যা মই কওঁ হাতখনত তুলি খাওঁ অলপ পাৰছোঁ দেচোন দে সি নৰে একেবাৰে নৰে দিনটো কাঠিত বহি থাকিব আৰু বাগেত দি থাকিব এতিয়াই উপায় নাই আৰু কি কৰিবি আল্লাহৰ হুকুম আল্লাহ কিবা এটা পৰীক্ষা লৈছে দিয়ক বুজি পাইছে চাওঁ মই কেনে কৰোঁ কি কৰোঁ এতিয়া চাওক আগতে যে আমি দুটাই যে ফুৰিছিলোঁ তেতিয়া ভাল আছিলে আমাৰ চাল পাতিগিলা বঢ়িয়াকৈ লৈছোঁ আৰু খাইছোঁ টেনশ্যন নাছিল এতিয়া চালটো মই ডাঙমানৰো ল'ব নোৱাৰোঁ ইও মানে অপাৰেশ্যন কৰা মানুহ বুজি পাইছে নৰে গতিকে এতিয়া পইচা পাতি যিখিনি পাওঁ এইখিনি পইচাটো মই অকলে খাব নোৱাৰোঁ তাক অলপ দিব লাগে দিবতো লাগিব তেখেতৰো পেট আছে তেখেতেও ঘূৰি আছে আপোনাৰ লগত দিব লাগিব নহ'লে নাহে নহয় সেই সেইখিনি পইচা দি দোকানৰ পৰাই অলপ চাউল কিনো আৰু সেইখিনি খাওঁ মই বুজি পাইছে না এইটোৱে সমস্যা মোৰ গতিকে এতিয়া আল্লাই এনেকৈ কিমান দিন যে মোক চলাব আল্লাহ পাকেহে জানিছে মই নাজানো এক ৰাতিৰ ভিতৰত আপোনাৰ ছোৱালীটোৰ স্কেনাৰ আছে নেকি মোবাইলত কিবা স্কেনাৰ নাই নাই না স্কেনাৰ থকা হ'লে মই ফেচবুকত এটা ভিডিঅ' বনাই দি কেনে স্কেনাৰখন দিব পাৰিলোঁ হয় কোনোবাই যদি কোনোবাই হেৰি কৰে মোবাইল এটা ঘৰত আছিল কিন্তু আপিটি মোবাইল নচলাই তাৰমানে তাৰ আপাতে এটা লগত আছে 10 বছৰ আপাটোৰ সিয়ে মানে কি এইবাৰ বেয়া কৰিলাম মোবাইলটো একেবাৰে বাৰ্তা পত্ৰ নোহোৱা কৰি দিছোঁ মোবাইলখনত দিনভৰ চাই থাকি স্কুলততো নাযায় চলা মোবাইলটো কি খবৰ